ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ হেৰিত তাতে মই এপ্লাই কৰিছিলোঁ কাৰণ তাতে এভৰি ইয়াৰ স্কলাৰশ্বিপৰ হেৰি আহে তো মই দেখিছোঁ যে গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ লগে লগে বা গভৰ্ণমেণ্টে নাজানো চেঞ্জ হোৱাৰ বুলিও নকওঁ মানে এভৰি টাইম কিবা নহয় কিবা প্ৰব্লেম দেখায় বাট নাপাওঁ আমাৰ অসম গভৰ্ণমেণ্টে বহুতখিনি মানে কি হয় মানে এইবোৰ ক্ষেত্ৰত মানে ইমান স্ক'প দিয়া নাই স্কলাৰশ্বিপে হওক যে বাচ্চাবোৰে যে খেলিবৰ কাৰণেও যায় নিজৰ পইচা খৰচা কৰি কেনেহে যাব লাগে বাট বাহিৰৰ মই নিজে চাইছোঁ যেনেকুৱা ইউ পিৰে হওক বা হাৰিয়ানাৰে হওক সিহঁতক কি কৰে মানে একদম ফ্ৰী চব খানাৰ পৰা খেলা অহা যোৱা ট্ৰেভেলিং এক্সপেঞ্চেছ চবখিনি দিয়ে তো অসমৰ ষ্টুডেণ্টে মানে কেনেকুৱা স্ক'প বোলা বস্তুটো মানে ভাবে কি খেলিছোঁ বাছ এইখিনি লেভেললৈকে যাম কোনোবাই কয় ন এই মুভিতে কৈছিলে যেনেকুৱা খেলোগে কুদোগে কিয়া বনোগে এনেকুৱা টাইপ হয় ন তো পঢ়োগে লিখোগে কুছ বনোগে এনেকুৱা টাইপ হয় বাট এনেকুৱা নহয় যে খেলাৰ লাইনেদিও বহুত আছে মানে অলপ দুখ লাগিছে কাৰণ মই অলপমান হোমছিক টাইপ মানুহ আছিলোঁ যদিও মানে বি পি এড এম পি এড মোৰ LNIPত হৈছিলে তথাপিও মানে ছেটাৰডে ছানডে মই ঘৰত আহিছিলোঁ মোৰ যিহেতু একাডেমি আছিলে তো একাডেমিত মই বাচ্চাবোৰৰ লগত শিকাবৰ কাৰণে ঘৰত অহা গৈছিলে এতিয়া যিহেতু দূৰত যাম চবেই খালি ডক্টৰ বা ইঞ্জিনিয়াৰে হ'ব লাগে বুলি কথা নাই ন কোনোবাই যদি স্পৰ্টছৰ লাইনৰ যদি ভাল তুমি আছা তুমি এইটো লাইনৰ থ্ৰু দিও যাব পাৰা আৰু ইয়াতো ছায়েন্স লাগে গোটেই ফিজিক্স কেমেষ্ট্ৰি ময়ো ক'ব গ'লে কমাৰ্চৰ লাইনৰ আছিলোঁ মোৰ অফক'ৰ্চ মন আছে কাৰণ মই যিহেতু অসমৰে জীয়ৰী তো মোৰ বাহিৰত থাকি কেনে কিমান দিন ভাল লাগিব বেছিতছে বেছি 1 বছৰ 2 বছৰ ভাল লাগিব তাৰপিছততো মই ইয়াতেই ঘূৰি আহিবৰ কাৰণে চাম মই নিজৰ জাগাত য'ত মোৰ নিজৰ জন্মভূমি তাতে মই আহিবৰ কাৰণে চাম নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আজি মই উপস্থিত আছোঁ এগৰাকী সমৰ কলা খেলুৱৈৰ ওচৰত আৰু আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এগৰাকী খেলুৱৈয়ে ক্ৰীড়াক কিদৰে কেৰিয়াৰ হিচাপে ল'ব পাৰে আৰু কিদৰে তেখেতসকলে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আমি সমগ্ৰ বিষয়সমূহ আজি পাতিবৰ কাৰণে উপস্থিত হৈছোঁ তেখেত গুৱাহাটীৰ কাছাৰী বস্তিৰ বাসিন্দা তেখেতৰ নাম হ'ল লজি বেগম তেখেতে শেহতীয়াভাৱে কৰ্মত নিয়োজিত হ'বলৈ গৈ আছে তেখেতে MPEd ডিগ্ৰী সম্পূৰ্ণ কৰিছে লগতে BPEd ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু তাৰ পাছতে তেখেতে উৰিষ্যালৈ গৈ আছে কৰ্মত নিয়োজিত হ'বৰ বাবে বাইদেউ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ ধন্যবাদ আমি যিমান দূৰ গম পাইছোঁ আপুনি অতি কম বয়সৰ পৰাই আপুনি সমৰ কলা ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলে আপুনি কেইবাটাও সমৰ কলাৰ লগত জড়িত হৈ পৰিছিলে কাৰাটে হওক জুট কুৱেণ্ডো হওক লগতে কিক বক্সিং হওক থাই বক্সিং হওক মুৱাই থাই হওক সকলো সমৰ কলাৰ লগত আপুনি জড়িত হৈ পৰিছিলে গতিকে সমৰ কলাৰ প্ৰতি যি আপোনাৰ আকৰ্ষণ আছিলে কিদৰে জন্মিছিল প্ৰথমতে জানিব বিচাৰিছোঁ একচুৱেলি সৰু থকাৰ পৰাই মই মানে খেলত অলপমান আগ্ৰহীত আছিলোঁ যাতে মই মানে দৌৰাতে হওক বা তেতিয়া মই বহুত উৎসাহিত আছিলোঁ যে দৌৰিব যাম তেতিয়া মানে দেউতাই মানে দৌৰিবৰ কাৰণে মোক ইমান লৈ নগ'ল ষ্টেডিয়ামটো দূৰ দেউতা অফিচ আহি পাওঁতে দেৰি হয় তাৰপিছতে মানে স্কুলত মোৰ প্ৰথম মানে মাৰ্চেল আৰ্টছৰ ক্লাছ ষ্টাৰ্ট হৈছিলে যোনটো হ'ল দিলীপ ৰয় ছাৰে ষ্টাৰ্ট কৰিছিলে তো তেতিয়া মানে মই বহুত উৎসাহিত যে মই প্ৰথমবাৰ খেলিম আৰু অলপমান প্ৰেক্টিছ কৰি কেনে মই ঘৰত আহি জনাইছোঁ যে দেউতা মই এডমিশ্যন ল'ম মই শিকিম তাৰপিছত দেউতাক লৈ গ'লোঁ তাৰপিছত দেউতাই মোক এডমিশ্যন দিলে তো প্ৰথম মোৰ মানে স্কুলৰ পৰাই ষ্টাৰ্ট হ'ল মানে বেছিকখিনি কাৰাটে তাৰপিছত লাহে লাহে তেওঁ মোকো আগবঢ়ালে ক্লাছ 5তে মই জইন কৰিছিলোঁ তাৰপিছত 5ৰ পিছতে মই নৰ্থ ইষ্ট খেলিলোঁ সেইটো নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ হৈছিলে পাঠশালাত অনুষ্ঠিত হৈছিলে তাৰপিছত মই জইন কৰি তেতিয়া গ'ল্ড মেডেল পাইছিলোঁ ফাৰ্ষ্ট তেতিয়াই মই বহুত মটিভেট হৈ গ'লোঁ আৰু লাহে লাহে মই বেলেগ মাৰ্চেল আৰ্টছো জইন কৰিলোঁ প্ৰেক্টিছ কৰিলোঁ যেনেকুৱা মুৱাই থাই হ'ল থাই বক্সিং আৰু লগতে জিট কুৱেণ্ডো যোনটো কি ব্ৰুচলিৰ গেম হয় আৰু বৰ্তমানো মই প্ৰেক্টিছ কৰি আছোঁ আৰু বেলেগকো মই শিকাওঁ এতিয়া আৰু তাৰপিছত মই বহুত টুৰ্ণামেণ্টছ খেলিলোঁ 2018ত মই এটা ডাঙৰ টুৰ্ণামেণ্ট খেলিছিলোঁ সেইটো হ'ল ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে সেইটো থাইলেণ্ডত অনুষ্ঠিত হৈছিলে বেংকক সেইটোত মই জিট কুৱেণ্ডোত মই পাৰ্টিচিপেট কৰিছিলোঁ গেম আৰু তাতে মই গ'ল্ড মেডেল পাইছিলোঁ সেইটো মোৰ চবচে ডাঙৰ বৰ্তমান এতিয়ালৈকে হেৰি হৈছিলে সেইটো 2018ত হৈছিলে লকডাউনৰ আগৰে মানে হেৰি তেতিয়াই মই খেলিব গৈছিলোঁ তাতে আৰু আপুনি বৰ্তমান আপুনি এইকেইটা সমৰ কলাৰ লগত জড়িত হৈ আছেনে নাই জিট কুৱেণ্ডো হওক বা কাৰাটে হওক এনেকুৱা ধৰণৰ সমৰ কলাৰ লগত জড়িত হৈ আছে আপুনি হয় জড়িত হৈ আছোঁ আৰু বৰ্তমান মই য়োগাও এতিয়া প্ৰেক্টিছ কৰোঁ আৰু প্ৰেক্টিছ কৰাওঁ তাৰপিছত মানে মই য়োগা একচুৱেলি মই BPEdত ষ্টাৰ্ট কৰিলোঁ যিহেতু তাতে মই স্পেচিয়েলাইজেশ্যন গেম হিচাপে ল'লোঁ য়োগাটো তো তেতিয়া মানে মই ভালকৈ য়োগাটো শিকিলোঁ বেছিকৰ পৰাই শিকি কেনে মই এডভান্স লেভেলত গ'লোঁ টুৰ্ণামেণ্টো খেলিলোঁ য়োগাৰো ডিষ্ট্ৰিক্ট খেলিলোঁ তাৰপিছত ষ্টেট খেলিলোঁ নেশ্যনেল খেলিবৰ কাৰণে মানে অপৰচুনিটি পাইছিলোঁ বাট মোৰে কিবা কাৰণত মই খেলিব নোৱাৰিলোঁ যাব নোৱাৰিলোঁ মানে
তো তেতিয়া ভাল মানে তাতেও মই আগবাঢ়ি গৈছোঁ মানে তো মোৰ সেইটোও এটা ভাল লাগিছে কৌশিক ছাৰ এজন আছে তেওঁ মোক বহুত মানে আগবঢ়ালে মানে য়োগাত আৰু আপোনাৰ কেৰিয়াৰৰ হাইষ্ট এচিভমেণ্ট বুলি ক'বলৈ গ'লে ৱৰ্ল্ড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ যিটো বেংককত অনুষ্ঠিত হৈছিলে আপুনি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে গতিকে সেই দিনৰ কিছু অভিজ্ঞতা জানিব বিচাৰিছোঁ কিদৰে আপুনি গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল কিমান কঠিন আছিলে আপোনাৰ বাবে মেডেলটো আৰু যেতিয়া আপুনি ভাৰতৰ পতাকাখন তুলি ধৰিবলৈ সক্ষম হৈছিলে বিদেশত কেনেকুৱা লাগিছিলে মনত কেনেকুৱা ভাৱ হৈছিলে তেতিয়া বহুত বেছি ভাল লাগিছিলে আৰু মানে এনেকুৱা হৈছিলে যে এইখিনি পাবৰ কাৰণেও মোক বহুতেও হেল্পো কৰিছে কাৰণ তাতে খৰচাও বহুত আছিলে থাইলেণ্ডত যেতিয়া খেলিবৰ কাৰণে গৈছিলোঁ নিজৰ ফালৰ পৰাই মানে কৰিব লগা হৈছিলে তেনেকৈ গভৰ্ণমেণ্টে আমাৰ কৰা নাছিলে সঁচাকৈ ক'ব গ'লে যেনেকুৱা মোক ফাৰ্ষ্ট সহায় কৰিছিলে প্ৰাক চেনেলৰ মালিকে সঞ্জীৱ নাৰায়ণ আংকলে তেওঁ মোক বহুত হেল্প কৰিছিলে আৰু লগতে আৰু আছিলে বহুত বিষয়াজনে যে মই হেল্প খুজিছিলোঁ তো তেওঁলোকেও আমাক হেল্প কৰিছিলে মানে পইচাৰ কাৰণ ফাইনেন্সিয়েলি আমি ইমান বেছি নাছিলোঁ তো তেওঁলোকে মানে হেল্প কৰিছে খেলিবৰ কাৰণে আৰু তাতে যাই কেনে মই যেতিয়া গ'ল্ড মেডেল পাইছিলোঁ তাতে মোৰ চবচে বেছি মটিভেশ্যন তেতিয়া মানে ভাল লাগিছিলে যেতিয়া মানে মই মোৰ পেৰেণ্টছৰ মানে কষ্টখিনি কাৰণ মোক প্ৰেক্টিছ কৰাবৰ কাৰণে মই তেতিয়া বহুত দূৰত গৈ আছিলোঁ পাঞ্জাৱীৰ পিনে এজন বেদান্ত ছাৰ তাতে তেওঁ মানে মোক প্ৰেক্টিছ কৰাইছিলে তো বহুত কষ্ট হৈছিলে দেউতাই বহুত কষ্ট কৰি কিনে আহে আকৌ লৈ যায় কাৰণ তেতিয়া ময়ো সৰু আছিলোঁ বহুত বেছিও ডাঙৰ নাছিলোঁ ইমান দূৰ তো মানে তেতিয়া ভাবিছোঁ যেনে মোৰ মানে যিমানখিনি মই ৱৰ্কআউট কৰি আছিলোঁ মানে পাচিনা ইমান ওলাই আছিলে তো সিমানখিনি মানে মোৰ কাম আহিছে মানে মই মেডেলটো যেতিয়া মানে লৈছোঁ আৰু তাৰে ফৰেনাৰ্ছ আছিলে জাপানৰ এজন ছাৰ আহিছিলে তেওঁ মোক মেডেল পিন্ধাইছিলে আৰু এজন আছিলে নামটো মোৰ তেনেকৈ মনত নাই তেওঁ আছিলে তেওঁ মোক কৰাইছে তেওঁ মোক সুধিছে যে তুমি মানে ইমান ভাল পাৰফৰ্মেঞ্চ দিছা মোৰ ভাল লাগিছে মানে তেওঁ মোৰ গেমৰ টাইমত তেওঁ চাই আছিলে মানে তো তাতে মই কাজাখাস্তান মানে 5টা কাণ্ট্ৰিৰ লগত খেলিছিলোঁ ফাৰ্ষ্ট আছিলে কাজাখাস্তান তাৰপিছত উজবেকিস্তান তাৰপিছত শ্ৰীলংকা আৰু ফাইনেলত মোৰ এইটো আৰু এটা মুছলিম কাণ্ট্ৰি এটা আছিলে সেইটো কাণ্ট্ৰিৰ লগত পৰিছিলে মোৰ সেইকেইটা কাণ্ট্ৰিৰ লগত মই জিকি কেনে মানে পাইছিলোঁ তো তেওঁ আছিলে মানে ফাইনেল মেটছত মোৰ অহাৰ পাছত অসমৰ মানুহখিনিয়ে তোমাক হয়তো বহুত মৰম দিলে তেতিয়া কি ক'বা কেনেকুৱা আছিলে পৰিস্থিতিটো তেতিয়া ফাৰ্ষ্ট মই এয়াৰপৰ্টত যেতিয়া নামিছোঁ তেতিয়াই মানে বহুত নিউজৰ চেনেলছ গৈছিলে তেতিয়াই তো তেতিয়া মোৰ বহুত বেছি মানে প্ৰাউড ফিল হৈছে নিজকো নিজৰ হেৰিত এনেকৈ আহি কেনে খেলি কেনে আৰু লগতে মা দেউতাও গৈছিলে আৰু ৰিলেটিভছ গৈছিলে গোটেই মানুহবোৰ আৰু মোৰ মেইনলি গুৱাহাটী কমাৰ্চ কলেজৰ পৰা মই পঢ়ি আছিলোঁ তেতিয়া 11ত আছিলোঁ মই তো তেওঁ মোক তেতিয়াই কৈছিলে যে তুমি যদি খেলি কেনে মানে জিকি কেনে আহা তেতিয়া মই তোমাক মানে ভাল এটা মানে এৱাৰ্ড দিম এটা গিফ্ট এটা ৰিৱাৰ্ড দিম তো তেওঁ মোক তেতিয়াই 10,000 কেছ দিছিলে মানে তেওঁ মোক বহুত উৎসাহিত মানে আহি কেনে মানে গোটেই কমাৰ্চ কলেজত মানে এনাউন্সমেণ্ট কৰাই দিছিলে মোৰ প্ৰিন্সিপাল ছাৰ মানে গোস্বামী ছাৰ আছিলে আৰু চৰকাৰী তৰফৰ পৰা কিবা অনুদান বা এনেকুৱা ধৰণৰ পুৰস্কাৰ লাভ কৰিছিলে তেতিয়া পাইছিলোঁ যেনেকুৱা মোক তেতিয়া তৰুণ গগৈ আছিলে চিফ মিনিষ্টাৰ আছিলে তো তেওঁ মানে ওমেন্স ডে'ত এটা মহিলা কংগ্ৰেছৰ থ্ৰু দি মানে এটা ইনগ্ৰেট কৰিছিলে তো মোক তাতে ৰিৱাৰ্ড দিছিলে এটা প্ৰাইজ দিছিলে মানে বহুত কম বয়সতে মানে মই বহুত এইখিনি এচিভ কৰিছিলোঁ মই তেতিয়া মানে মই নিজৰ একাডেমিও ষ্টাৰ্ট কৰি দিছিলোঁ চ' সেইটো অনুযায়ী মানে মোক ৰিৱাৰ্ডটো দিছিলে বেংককত তোমাৰ বোধহয় সেয়া কেৰিয়াৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিলে তাৰ আগতে বোধহয় অ'পেন কাৰাটে খেলিছা তুমি হয় গতিকে কিমান টাফ আছিলে গোটেই প্ৰতিযোগিতাখন তোমাৰ বাবে সেইটো টাইমত বহুত টাফ আছিলে কাৰণ কাৰাটেত এনে বহুত বেছি কম্পিটিশ্যন বহুত বেছিয়ে আহে ষ্টুডেণ্টছ গম পায়ে চাগে বহুত যিবোৰে কাৰাটে খেলে বা মাৰ্চেল আৰ্টছ খেলে তেওঁলোকে গম পায় কাৰণ তাতে বহুত বেছি ষ্টুডেণ্টছ আহে এটা মানে ৱেইট কেটেগৰীত কমেও 20টামান ষ্টুডেণ্টছ আহে তো তেনেকৈ এভৰি ওৱানৰ লগত পাৰ্টিচিপেট কৰি কেনে কম্পিট কৰিব লাগে তো বহুত টাফ হৈ যায় মানে আৰু বেক টু বেক ৰাউণ্ড হয় মানে এতিয়া খেলিলোঁ লগে লগে ৰাউণ্ড হয় আকৌ নেক্সট ৰাউণ্ড তেনেকুৱা তো টাফ হৈ যায় আৰু তাৰপাছত ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে আকৌ যুটকণ্ডিত ইচ্ছা প্ৰকাশ কৰা নাই নে আপুনি তাৰপাছত নকৰিলে আৰু নাই কৰিছোঁ মানে তেনেকৈ বাট মই তাৰপিছত মানে অপৰচুনিটি পাইছোঁ যদি ধৰ কি অলপমান পঢ়াটো লাগি গৈছিলোঁ BPEd কৰি আছিলোঁ তো তেতিয়া এনেকুৱা হৈছিলে যে সেইটো লাইনত মই য়োগাত গ'লোঁ অলপমান সেইটোও খেলিছোঁ বা বেলেগ গেমো খেলিছিলোঁ কাৰণ তাতে মই গোটেই স্পৰ্টছ খেলিব লাগে ছুইমিঙে হওক ভলীবলে হওক ফুটবলে হওক চব অলপ বেছিক গেম চব খেলিব লাগে জানিব লাগে
চ' সেইখিনি গেম খেলোঁ, সেইকাৰণে ইমান বেছি হেৰি কৰা নাছিলোঁ। আৰু লাভলীনাও যিহেতু মুৱাই ঠাইৰ পৰা আহিছিলে আৰু আপুনিও মুৱাই ঠাই কৰিছিলে আৰু আপুনি ইচ্ছা কৰালে হয়তো বক্সিঙলৈ আহি পেলাই পাছৰ পৰ্যায়ত আপুনি লাভলীনাৰ দৰে অলিম্পিকো খেলিব পাৰিলে হয়। গতিকে মুৱাই ঠাই আপুনি কিদৰে আৰম্ভ কৰিছিলে আৰু মুৱাই ঠাই আপুনি নেশ্যনেলো খেলিছিলে? হয়, মুৱাই ঠাই মই নেশ্যনেল খেলিছিলোঁ। মুৱাই ঠাই আমাৰ ছাৰেই মানে আনিছিলে, কৈছিলে যে মুৱাই ঠাইও খেলা, যিহেতু এইটো গেম কাৰাটে খেলি আছে আৰু মুৱাই ঠাইও খেলা। তো ফাৰ্ষ্টতে মই অলপ ভয়ো খাইছিলোঁ, কাৰণ মুৱাই ঠাইটোত ফেচ পাঞ্চ ডাইৰেক্ট এটেক কৰে। তো মই কাৰাটেত মানে কিকছত বেছি ভাল, তো মানে ভাবিছিলোঁ ঠিক আছে এবাৰ ট্ৰাই কৰোঁ। তাৰপিছত খেলোঁতে ভাল লাগিছে, এইটোও খেলিছোঁ। বাট বহুত বেছি ওপৰলৈকে মানে মুৱাই ঠাইত নগ'লোঁ আৰু, কাৰণ মই ভাবিলোঁ যে হ'ব আৰু মুৱাই ঠাই মানে অলপ মানে বেছি এগ্ৰেছিভ গেমো হয় মানে। খেলিব পাৰিলোঁ হয়, একো নাছিলে। তো বেংগলোৰত মই নেশ্যনেল খেলিছিলোঁ, তাতে মই ব্ৰঞ্জ মেডেল হেৰি পাইছিলোঁ। আৰু আপুনি ব্লেক বেল্ট লাভ কৰিছে, আপুনি জিত কুৱেণ্ডোত ছেকেণ্ড ডান আৰু কাৰাটেত থাৰ্ড ডান আপুনি লাভ কৰিবলৈ সক্ষম হৈছে। হয়, কি ক'ব? ব্লেক বেল্ট মই হেৰি কাৰাটেতটো আপোনাৰ থাৰ্ড ডান পাইছিলোঁ। সেইটো মই আৰু একচুৱেলি এক্সাম দিব লাগিছিলে, এক্সাম দিব পৰা নাই, কাৰণ মোৰ নিজৰো আৰু প্ৰেক্টিচ কৰিব লাগে এতিয়া বৰ্তমান আৰু। বাট প্ৰেক্টিচ কৰিবৰ কাৰণে এতিয়া সময় পোৱা নাছিলোঁ বৰ্তমান। আৰু জিত কুৱেণ্ডো মই ছেকেণ্ড ডান পাইছিলোঁ, তেতিয়া মই ক্লাছ 12 মানত আছিলোঁ, 11-12ত আছিলোঁ। মই দিল্লীত এক্সাম হৈছিলে, তো তাতে মই হেৰি এক্সাম দি কেনে পাছ কৰিছোঁ মানে। আৰু অতি কম বয়সৰ পৰা আপুনি ড্ৰেগন মাৰ্চেল আৰ্টছ একাডেমি নামৰ এটা একাডেমি আপুনি চলাই আছে, অতি কম বয়সৰ পৰা, যেতিয়া আপুনি নিজেও শিকি আছিলে আৰু অইন খেলুৱৈসকলো আপুনি শিকাই আছিলে। গতিকে এতিয়াও অব্যাহত আছে সেই প্ৰশিক্ষণ? হয়, এতিয়াও প্ৰশিক্ষণ আছে, এতিয়া মানে মই কৰাই আছোঁ, কাৰণ তেতিয়াও মানে মোৰ নেইবাৰ্ছে একচুৱেলি স্কুলটো মানে ষ্টাৰ্ট কৰাইছিলে, কাৰণ তেতিয়া সিহঁতৰ এবাকাছ স্কুলো আছিলে। তো সিহঁতে কৈছিলে যে তুমি ইয়াতেও প্ৰেক্টিচ কৰাব পাৰা। তো মই জাষ্ট 5টামান ষ্টুডেণ্ট লৈ কেনে ষ্টাৰ্ট কৰিছিলোঁ, কাৰণ ব্লেক বেল্ট মই যিহেতু লৈছিলোঁ, তো ব্লেক বেল্ট লোৱাৰ পিছত মানে শিকোৱাৰো মানে সেইটো আহিয়ে যায়, কৰিবই লাগে। তো মই তেতিয়াই ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত আৰু কৰাই আছোঁ, আৰু বৰ্তমান চলি আছে। এতিয়াতো 30 এবভ ষ্টুডেণ্টছ আছে, বাছ অলপ স্পেচ কম কাৰণে অলপ লেক হৈ আছে আৰু মোৰ। নিজে খেলি ভাল লাগে নে এতিয়া প্ৰশিক্ষণ প্ৰদান কৰি ভাল লাগে নিজে? এতিয়া বৰ্তমান শিকাই কেনে বেছি ভাল লাগে, কাৰণ মানে যিহেতু মই খেলিলোঁ আৰু এতিয়া মানে শিকালে মানে বেছি ভাল লাগে, কাৰণ বেছি নিজে শিকা যায়। বেলেগক শিকালে এনেকুৱা হয় ন, বেছি নিজৰো শিকা যায়, ক্লিয়াৰ হয়। তো এতিয়া মোৰ শিকাই ভাল লাগে। তো কোচিঙৰ লাইনতে মই এতিয়া গৈছোঁ আৰু বৰ্তমান। যিহেতু আপুনি 2022 চনত আপুনি BPEd ডিগ্ৰী সম্পূৰ্ণ কৰিলে, লগতে আপুনি MPEd ডিগ্ৰী সম্পূৰ্ণ কৰিলে 2024 চনত LNIP পৰা। গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ, বা মনলৈ আপোনাক কিদৰে আহিলে যে আপুনি ফিজিকেল এডুকেশ্যনৰ বা এনেকুৱা ধৰণৰ আপুনি ডিগ্ৰী গ্ৰহণ কৰিব লাগে? হয়, এইটো ফাৰ্ষ্ট মোক দিলীপ ৰয় ছাৰে ক'লে যে তুমি এইটো লাইনত যাব পাৰা, যিহেতু মই নাজানিছিলোঁ এইটো কথা। তাৰপিছত তাতে গ'লোঁ মই LNIPতে, তাতে ফাৰ্ষ্টটো ট্ৰেইনিং দিছিলে 1 উইকৰ এনেকুৱা। তাৰপিছত এক্সাম হয় মানে এনেকুৱা, ফাৰ্ষ্ট ফিজিকেল ফিটনেছ হয়, দেন তাৰপিছত হেৰি হয় যেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো এইবোৰ কুৱেশ্যনছ এইবোৰ আহে, এক্সাম আহে। তো সেইখিনি মানে কমপ্লিট কৰাৰ পিছতহে আপুনি ছিট পাব, আৰু ছিট পোৱাটো অলপ টান হৈ যায়, কাৰণ অল অভাৰ ইণ্ডিয়াৰ পৰাই মানে ছিলেকশ্যন হয়। তো মই ভয়ো খাই আছিলোঁ। তাৰপিছত পোৱাৰ পিছততো মই BPEd কমপ্লিট কৰিলোঁ আৰু MPEdো কৰিলোঁ। এতিয়া BPEd মোৰ 2022তে কমপ্লিট হৈছে। তাৰে পিছতে MPEdৰ এক্সাম হৈছে, CUET বেছড এক্সাম হয় আজিকালিতো। তো ফাৰ্ষ্ট CUET ময়ে এক্সাম দিছিলোঁ তেতিয়া MPEd হেৰিয়তে। আৰু তাৰপিছত তেতিয়াও ফিজিকেল ফিটনেছ হয়, বাট পাৰ্টিকুলাৰ গেম এটাত হয়, মানে যোনটো মানে মই য়োগাত দিছোঁ, কোনোবাই ছুইমিঙত দিছে, তো পাৰ্টিকুলাৰ গেমত। বাট তাতে মানে তেতিয়া গোটেইখিনি খেলিব লগা হৈছিলে BPEdত, চবখিনি আৰু দৌৰাৰ পৰা চবখিনি। যিহেতু আপুনি LNIPত আপুনি যিহেতু প্ৰশিক্ষণ লৈ আছিলে বা ইমান বছৰ কেইবাবছৰ আপুনি তাত থাকিলে, গতিকে তাৰ ভিতৰুৱা গোটেইখিনি আপুনি কথা জানে। গতিকে তাৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব? কেনেকুৱা পালে গোটেই বছৰকেইটাত, কি ক'ব? গোটেই বছৰকেইটাত ভাল লাগিলে, কাৰণ তাতে অলপমান আৰ্মি টাইপে ট্ৰেইনিং হয় অলমষ্ট। এনেকুৱা হয় যে ৰাতিপুৱাই আৰ্লি মৰ্ণিং উঠিব লাগে, একদম 5 মানত উঠিবই লাগিব, 5:30ত ৰিপৰ্টিং থাকে। তো তাৰপিছত আপোনাৰ 8টা বজালৈকে ক্লাছ হয় অলমষ্ট, মানে ফাৰ্ষ্টটো কণ্ডিশ্যনিং ক্লাছ হয়, তাৰে পিছত আপোনাৰ গেম ৱাইজ সেনেকুৱা ক্লাছ হয়। তাৰপিছত আকৌ থিয়ৰী ক্লাছ থাকে 10:30ৰ পৰা 1টা বজাৰ বা 1:30টা বজালৈকে। তাৰপিছত আকৌ ইভিনিং 4টা বজাৰ পৰা ক্লাছ হয়, 6লৈকে মানে ক্লাছ থাকেই। আৰু এটা নিজৰ মেটচ প্ৰেক্টিছো থাকে, যোনটো গেম ল'ব চবৰে সেইটো এটা পাৰ্টিকুলাৰ বেলেগকৈ হয়। আৰু তাৰে বাহিৰেও এক্সট্ৰা মানে বহুত কাৰিকুলাম বহুত কৰায়, মানে
ডিচিপ্লিনৰ পৰা মানে পাংচুৱেলিটি বহুত বেছি কাৰণ যদি টাইমত ৰিপৰ্ট নকৰে পানিছমেণ্ট থাকে পানিছমেণ্টটো ফিজিকেল পানিছমেণ্টে থাকিব ইদাৰ ৰোল কৰিব লাগিব বা পুছআপছ কৰিব লাগিব এনিথিং মানে যি সিহঁতৰ ইচ্ছা যায় টিচাৰৰ তেনেকৈ দিব থিয়ৰী ক্লাছতো যদি আপুনি লেট হয় তেতিয়াও আপোনাক মানে ইউনিফৰ্মতে আপুনি ফ্ৰণ্ট ৰোল মাৰিব লাগিব এনেকুৱা টাইপ মানে বহুত ষ্ট্ৰিক্ট মানে মেইনলি মানে মই তাৰ পৰা এইটোৱে হেৰি কৰিছোঁ যে পাংচুৱেলিটি বহুত ইম্পৰ্টেণ্ট টাইমলি টাইম কাম কৰিব লাগে তেনেকুৱা লাগিলে যোনটো টাইম দিছে তাৰে 10 মিনিট আগতে যাই পাব লাগিব তেনেকুৱা আৰু লগতে মই আমাৰ অসমৰ ষ্টুডেণ্টটো বহুত বেছিয়ে কম মোৰ বেটছতে চাগে আমি 5-6টামান আছিলোঁ চাগে আমাৰ বেটছত অলপতো বেছি আছিলে বাকী এনে বেটছত নাথাকে সিমানখিনিও নাথাকে MPEডতো দুটামানে আছিলে এনেকুৱা নায়ে মানে মই দেখিছোঁ আমাৰ অসমত একদম লেক হৈ আছে মানে নৰ্থ ইষ্টতে বুলি ক'ব পাৰি তথাপিও অৰুণাচল বা মণিপুৰৰ এইবোৰৰ আহেই বাকী ৰাজ্যৰ থাকে বেছি আপোনাৰ UP একদম হায়েষ্ট UP হাৰিয়ানা MP তাৰপিছত ৰাজস্থান বিহাৰ এইখিনি নৰ্থ ছাইডৰ গোটেই মানে কভাৰ হৈ আছে পূৰা বাকী আমাৰ ইফালৰ নাই ইমান গমেই নাপায় অসমৰ মানুহে মানে মই যেতিয়া কওঁ যে BPEড কৰি আছোঁ স্পৰ্টছৰ লাইনৰেও যে এইটো ডিগ্ৰী আছে সিহঁতে গমেই নাপায় মানে এনেকুৱা ক'ব লগা হৈ যায় এক্সপ্লেইন কৰিব লাগে আপুনি কোনটো গেম আপুনি চুজ কৰিছিলে তাতে মই গৈ কেনে মোৰ য়োগা স্পেচিয়েলাইজেশ্যন চুজ কৰিছিলোঁ এনে এক্সাম দিওঁতে যিহেতু মোৰ কাৰাটে এক্সাম তাতে নলৈছিলে তো তাতে মই ফাৰ্ষ্ট কাবাডী এক্সাম দিছিলোঁ BPEডৰ টাইমত তাৰে পিছত মই যাই কেনে তাতে য়োগা চুজ কৰিছোঁ মোৰ ভাল লাগিছে তো য়োগাতে স্পেচিয়েলাইজ লৈছোঁ আৰু থিয়ৰী গোটেইখিনি আৰু অসমৰ যিসকল ধৰি লওক আপোনাৰ দৰে খেলুৱৈ আছে বা এনেকুৱা একাডেমিক লাইনত যাব বিচাৰে তেখেতসকলক উদ্দেশ্যে আপুনি কি আহ্বান জনাব যিহেতু অসমতে এখন LNIPৰ দৰে এখন ইনষ্টিটিউট আছে গতিকে কি ক'ব বিচাৰিব মই তাকে ক'ব বিচাৰিম চব ষ্টুডেণ্টছক মানে অসমৰ স্পেচিয়েলি কি আমাৰ মানে স্পৰ্টছৰ লাইনৰ থ্ৰু দিও যাতে মানে ডিগ্ৰী আছে যিহেতু LNIPত BPEড আছে বেচেলৰ ডিগ্ৰী অফ ফিজিকেল এডুকেশ্যন এইটো আপুনি কোচিং কৰিব পাৰে আপুনি ইচ্ছা কৰিলে প্ৰফেচৰ হ'ব পাৰে টিচাৰ হ'ব পাৰে বা আপুনি বোলে পাৰ্টিকুলাৰ গেম এটা লয় যোনটো আপোনাৰ ভাল লাগে সেইটোত NIS ডিপ্ল'মা কৰি কেনেও আৰু আগবাঢ়ি যাব পাৰে যে একদম হাই ৰেংকত হেৰিত বোলে কোচ হ'ব খুজিছে চাইড তো তেনেকুৱাও হ'ব পাৰে আৰু বহুত আছে স্পৰ্টছ মেনেজমেণ্ট কৰিব পাৰে আজিকালি যে গেম অৰ্গেনাইজ হয় যিমান ডাঙৰ গেম অৰ্গেনাইজ হয় তাৰে আমাৰ এইবোৰ লাইনৰ থ্ৰু দিয়ে হয় আমাৰ কলেজৰো বহুত ছিনিয়ৰ্ছ আছে তেনেকুৱাই কৰি আছে মানে ৰিচেণ্টলি হেৰিও হৈছে খেলো ইণ্ডিয়া এইবোৰ চব আমাৰ মানে আমাৰ ছিনিয়ৰ্ছে থাকে যোনে লিড লয় ইয়াতে তো সেইবোৰ লাইনত বহুত কিবা কিবি আছে আৰু ইয়াতে যেনেকুৱা MPEডত মানে কি হৈ যায় ডিগ্ৰীত মানে ডিপাৰ্টমেণ্ট ৱাইজ হেৰি আছে মানে মই যেনেকুৱা এক্সাৰচাইজ ফিজিঅ'লজি লৈছোঁ কোনোবাই স্পৰ্টছ বায়'মেকানিক্স লৈছে কোনোবাই স্পৰ্টছ চাইক'লজি লৈছে কোনোবাই পেডাগজি লৈছে তো ডিফাৰেণ্ট ডিপাৰ্টমেণ্টো থাকে স্পৰ্টছ মেনেজমেণ্ট থাকে হেল্থ এডুকেশ্যন থাকে এনেকুৱা তো সেইটোতো আপুনি এটা ছাবজেক্ট লৈ কেনে মানে সেইটো ডিপাৰ্টমেণ্ট লৈ কেনে আৰু মানে সেনেকুৱা ভেকেঞ্চিজ ওলায় মানে পোষ্ট ওলায় বাট আমাৰ মানে মানুহবোৰে গম নাপায় বাহিৰৰ মানুহবিলাকে এইবিলাক বহুত মানে সিহঁতে কৰি আছে বাট আমি এইবিলাক গমেই নাপাওঁ আমাৰ অসমৰে হওক বা নৰ্থ ইষ্টৰে হওক বহুত লেক হৈ আছে মই দেখিছোঁ ষ্টুডেণ্টছবোৰ এনেকুৱাও লাইন আছে চবে খালি ডক্টৰ বা ইঞ্জিনিয়াৰে হ'ব লাগে বুলি কথা নাই ন কোনোবাই যদি স্পৰ্টছৰ লাইনৰ যদি ভাল তুমি আছা তুমি এইটো লাইনৰ থ্ৰু দিও যাব পাৰা আৰু ইয়াতো ছায়েন্স লাগে গোটেই ফিজিক্স কেমেষ্ট্ৰি ময়ো ক'ব গ'লে কমাৰ্চৰ লাইনৰ আছিলোঁ মই তাতে যাই কিনে ছায়েন্স পঢ়িব লগা হৈছে পূৰা ভালকৈ মানে এনেকুৱা নহয় যে বহুত এক্সট্ৰিম হাই টাফ লেভেল সেনেকুৱা নহয় বেছিকৰে যায় তাৰপিছত কিন্তু বডি মানে মুভমেণ্ট কেনেকুৱা কি হয় কোনটো এক্সাৰচাইজ কৰিলে কোনটো মাছলছত ইফেক্ট হয় বা কাৰ কাৰণে ভাল হ'ব এইটো এক্সাৰচাইজ কৰিলে তেনেকুৱা লৈ কেনে মানে হেৰি আছে মানে ছাবজেক্টছ আছে তো আমি সেইটোতো লৈ কেনে আমি মানে বহুত আগবাঢ়িব পাৰোঁ নিজৰ মিনিমাম ডিগ্ৰী কৰিব লাগে মিনিমাম ডিগ্ৰী মানে কৰিব লাগে আৰু কোনোবাই যদি ধৰক কি নৰ্মেল ডিগ্ৰী কৰি লৈছে কোনোবাই BA কৰি লৈছে BSc কৰি লৈছে বা BCom কৰি লৈছে তাৰে পিছতো এইটো ডিগ্ৰী কৰিব পাৰে বাছ 2 yearsৰ থাকে তেতিয়া এইটো BPEড বুলি কয় ডিব্ৰুগড়তো আছে ইভেন আৰু আমাৰ ইয়াতে খালি গুৱাহাটী ইউনিভাৰ্চিটিত নাই বাকী আছে আৰু বাকী LNIPত আমাৰ খালি LNIPতো হ'ব বাছ 4 yearsৰটো হয় আমাৰটো মেইনলি 2 yearsৰটো বাহিৰতো হয় বাকীটো অল অভাৰ ইণ্ডিয়াতে হেৰি হয় মানে BHUত হয় BHUতো চিট আছে আমি নাযাওঁৱে এনেকৈ গম নাপাওঁ ন কোনোও পিছত মই গম পাইছোঁ যে BHUতো আছে তাৰপিছত আৰু আপোনাৰ দিল্লী ইউনিভাৰ্চিটিত আছে এনেকৈ চবতে আছে বাছ আমি মানে গম নাপাওঁ
আমাৰ মানুহবিলাকে গম যেহেতু আপুনি MPA আপুনি সম্পূৰ্ণ কৰিলে 2024 চনত অৰ্থাৎ চলিত বৰ্ষতে আপুনি সম্পূৰ্ণ কৰিলে তাৰ পাছতে আপোনাৰ উৰিষ্যালৈ আপুনি যাব লাগিব যিহেতু আপুনি একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলত আপুনি এজ এ ফিজিকেল এডুকেশ্যন টিচাৰ হিচাপে আপুনি তাতে আপুনি কৰ্মৰত হ'বলৈ গৈ আছে গতিকে কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই বেছি বহুত ভাল মানে আশা ইমান কৰা নাছিলোঁ বাট পাই গৈছোঁ মানে আছিলে চাগে কাৰণ প্ৰিপেৰেশ্যনো লাগে ইয়াতে এক্সাম হয় যেনেকুৱা নৱোদয় বিদ্যালয় হয় KVS কেন্দ্ৰীয় বিদ্যালয় এইবোৰৰ এক্সাম হয় তেনেকুৱা আপোনাৰ EMRS একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰো এক্সাম হয় তো সেইটো এক্সামত আপোনাৰ ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট থাকে ছাবজেক্টটো থাকিব তো তাতে আপুনি যি পঢ়ি আহিছে BPEডতে হওক বা MPEডতে হওক পঢ়ি আহি আছে সেইখিনিয়ে বস্তু থাকিব আৰু ফাৰ্ষ্ট পেপাৰো থাকিব বাৰু অলপমান লেংগুৱেজৰো লাগে সেইখিনি লাগিব ইংলিছ মেথছ এইবোৰো অলপ লাগে বাট মেইনলি পাৰি যায় মানে চবখিনি অ'ভাৰঅল তো এইটো লাইনৰ থ্ৰুদি মানে কি হয় ফিজিকেল এডুকেশ্যন টিচাৰ হ'ব পাৰিম আৰু আজিকালি CBSEত কম্পালচৰি হৈ গৈছে ফিজিকেল এডুকেশ্যন চবেই জানে 11-12ত তো পঢ়াবও লাগিব প্লাছ স্পৰ্টছো কৰাব লাগিব পৰীক্ষাটো ক'ত দিব লগা হৈছিলে ক'ত মানে এনেইতো অল অভাৰ ইণ্ডিয়াত চবতে হেৰি হৈছিলে যেনেকুৱা মইতো গুৱাহাটী চেণ্টাৰ চুজ কৰিছিলোঁ তো মোৰতো আৰ্মি পাব্লিক স্কুলত চেণ্টাৰ পৰিছিলে কাৰোবাৰ বেলেগ জেগাত পৰিছিলে অসমৰ পৰা কেইজন চিলেকশ্যন হৈছে আপোনাৰ একেলগে অসমৰ পৰা আমি অনলি অসমৰ যদি আছে অনলি 3জনে আছে কিন্তু নৰ্থ ইষ্টৰ আমি 6জনমান আছোঁ মানে এইটো ইয়াৰৰ কৈছোঁ 6জন মানে 6জন নে 7জন হ'ব আৰু ল'ৰা ছোৱালী মিলাই কেনে ছোৱালী আমি চাগে 2জনীয়ে বাকী ল'ৰাই তেনেকুৱা যেহেতু আপুনি ইমান কেইটা বছৰ আপুনি অসমত থাকিলে আকৌ অসমৰ পৰা আপুনি যাবগৈ লাগিব আঁতৰি যাব লাগিব কিবা দুখ লাগিছে নেকি মনত সেইটো হয় অলপ দুখ লাগিছে কাৰণ মই অলপমান হোমছিক টাইপ মানুহ আছিলোঁ যদিও মানে BPEড MPEড মোৰ LNIPত হৈছিলে তথাপিও মানে ছেটাৰডে ছানডে মই ঘৰত আহিছিলোঁ মোৰ যিহেতু একাডেমি আছিলে তো একাডেমিত মই বাচ্ছাবোৰৰ লগত শিকাবৰ কাৰণে ঘৰত অহা গৈছিলে এতিয়া যিহেতু দূৰত যাম আৰু লগতে একাডেমিটোও মোৰ বেলেগক মানে দি যাব লাগিব বেলেগ ইনষ্ট্ৰাক্টৰ এজন এছাইন কৰি যাব লাগিব বাকী ঘৰততো এতিয়া বন্ধ পালে আহিব লাগিব তেতিয়াই হ'ব আৰু অলপ দুখ লাগিব মা দেউতাৰ পৰা আঁতৰি যাব লাগিব তো অলপ দুখ লাগিব আৰু কেতিয়া জইনিং আছে জইনিং মোৰ জুনৰ লাষ্টৰ পিনে দিছে ডেট তো তেতিয়াই যাম আৰু আগষ্টৰ পৰা স্কুল ষ্টাৰ্ট হৈ যাব সেইকাৰণে জুলাইৰ পৰা স্কুল ষ্টাৰ্ট হৈ যাব আমাৰ সেইকাৰণে অসমত এনেকুৱা ধৰণৰ স্ক'প নাই নেকি বৰ্তমান সময়ত কি ক'ব বৰ্তমান সময়ত স্ক'প মানে একচুৱেলি স্ক'পবোৰ আমি নাজানিছিলোঁ বৰ্তমান বহুত ষ্টুডেণ্টে নাজানেও সেইকাৰণেও নাযায় এতিয়া বৰ্তমানে জানে সেইকাৰণে হেৰি হয় গৈ আছে তাৰপিছত আৰু অসমৰ ষ্টুডেণ্টে মানে কেনেকুৱা স্ক'প বোলা বস্তুটো মানে ভাবে কি খেলিছোঁ বাছ এইখিনি লেভেললৈকে যাম কোনোবাই কয় ন এই মুভিতে কৈছিলে যেনেকুৱা খেলোগে কুদোগে কিয়া বনোগে এনেকুৱা টাইপ হয় ন তো পঢ়োগে লিখোগে কুছ বনোগে এনেকুৱা টাইপ হয় বাট এনেকুৱা নহয় যে খেলাৰ লাইনেদিও বহুত আছে মানে কোনোবাই যদি স্পৰ্টছ হিচাপে প্ৰফেশ্যন হিচাপে লৈ আছে কৰি আছে তাতেও হেৰি কৰিব পাৰে আমাৰ স্পৰ্টছৰ লাইনতো ইভেন মই যে কৰিছোঁ MPEড ইয়াৰে পিছতো PhDও কৰিব পাৰিম মানে যিহেতু ময়ো প্ৰিপেয়াৰ কৰি আছোঁ মই এতিয়া জবত যদিও জইন কৰিম তাৰে পিছতো মই PhD কৰিম মানে নেট এক্সাম দি JRF কোৱালিফাই কৰি কেনে মই PhDও কৰিম বুলি ভাবিছোঁ মানে তো সেইটোৰো লাইন আছে তো মানুহে নাভাবিবা মানে ভাবে যে বাছ এইটো স্পৰ্টছৰ ইয়াতে সমাপ্ত খেলিলোঁ বাছ হৈ গ'ল পঢ়াৰ লাইন নাই মানে এনেকৈ ভাবে বাট ইয়াৰে পিছতো যে আছে বহুত ওপৰলৈকে যাব পাৰে মানুহে গম নাপায় সেইটোৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপুনি চাকৰিত জইন কৰিবলৈ গৈ আছে উৰিষ্যাত আৰু লগতে আপুনি PhD কৰাৰ আপোনাৰ মন আছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে লগতে আপুনি যিদৰে আপুনি 2018 চনত ৱৰ্ল্ড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ বেংককত খেলিলে গতিকে আকৌ বিশ্ব দৰবাৰত আকৌ আমি দেখিবলৈ পাম নেকি তেনেকুৱা স্থানত হয় চেষ্টা কৰিম মই প্ৰেক্টিছ যদি মোৰ হৈ থাকে বা আগলৈকে যদি মই সেনেকুৱা আৰু অপৰচুনিটি পাওঁ মই নিশ্চয় যাম তেতিয়া মই খেলিবৰ কাৰণে আৰু মোৰ নিজৰো প্ৰেক্টিছ লাগিব আৰু টাইম দিব লাগিব নিজৰ ফিজিকেল হেৰিখিনি তো ইচ্ছা আছে বাকী অপৰচুনিটি কিমান পাম আৰু মেইনলি মই চাইছোঁ মই সঁচাকৈ ক'ব গ'লে আমাৰ অসম গভৰ্ণমেণ্টে বহুতখিনি মানে কি হয় মানে এইবোৰ ক্ষেত্ৰত মানে ইমান স্ক'প দিয়া নাই স্কলাৰশ্বিপে হওক যে বাচ্ছাবোৰে যে খেলিবৰ কাৰণেও যায় নিজৰ পইচা খৰচা কৰি কেনেহে যাব লাগে বাট বাহিৰৰ মই নিজে চাইছোঁ যেনেকুৱা UPৰে হওক বা হাৰিয়ানাৰে হওক
সিহঁতক কি কৰে মানে একদম ফ্ৰী চব খানাৰ পৰা খেলা অহা যোৱা ট্ৰেভেলিং এক্সপেঞ্চেছ চবখিনি দিয়ে তো সেইটো বাচ্ছা বেছি মটিভেট হয় সেইটো বাচ্ছা বেছি অনুপ্ৰীত হয় যে নাই মই খেলিম মইতো পায়ে আছোঁ চব খেলিবহে লাগে বাট আমাৰ অসমৰ বাচ্ছাবিলাক কি হয় বা মই নৰ্থ ইষ্টৰো ক'ব পাৰোঁ নৰ্থ ইষ্টৰো মই চব নকওঁ মণিপুৰ গভৰ্ণমেণ্টেও কিন্তু বহুতখিনি কৰিছে মই দেখিছোঁ কিন্তু আমাৰ চাগে অসমৰে মই দেখিছোঁ যে মানে কি বাচ্ছাবোৰে খেলিব খুজিলেও যাব নোৱাৰে ফাইনেন্সিয়েল প্ৰব্লেম সেইখিনি আগবাঢ়িবৰ কাৰণে নোৱাৰে সেইখিনি ইমান কাৰণ প্ৰভাইড নকৰিলে ফেচিলিটি প্ৰভাইড নকৰিলে কোনে আগবাঢ়ি যাব পাৰিব নোৱাৰিবই তো সেইখিনি অলপমান চাব লাগে আমাৰ মই মানে সেইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ মানে অসমৰ গভৰ্ণমেণ্টলৈকে যাতে মানে স্পৰ্টছৰ লাইনত যোনে যোনে যাব খুজিছে খেলিব খুজিছে বা সিহঁতেও যাতে এটলিষ্ট ফেচিলিটিখিনি প্ৰভাইড কৰে পূৰা ফাইনেন্সিয়েলি হওক বা কাৰোবাৰ যদি ইকুইপমেণ্টছ লাগে কিবা লাগে বাহিৰতো খেলিব যাব খোজে তেনেকুৱা যাতে ট্ৰেভেল এক্সপেঞ্চেছখিনিও যাতে পূৰা সুবিধা কৰি দিয়ে কাৰণ বেলেগ গভৰ্ণমেণ্টে কৰি আছে আমাৰ অসম গভৰ্ণমেণ্টে কিয় কৰিব পৰা নাই মইতো এনেকুৱা নাজানো যে অসম গভৰ্ণমেণ্টে যদি কিবা সেনেকুৱা পোৱা নাই সেনেকুৱাতো একো নহয় সেইখিনি চব কৰিবই পাৰে সেনেকৈহে আৰু খেলুৱৈ ওলাব সেনেকুৱা লাভলিনাৰ নিচিনা আৰু খেলুৱৈ ওলাব মই জানাত 2018 চনত যেতিয়া আপুনি ৱৰ্ল্ড মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপত আপুনি গ'ল্ড মেডেল জিকি আহিছিলে তেতিয়া আপুনি স্কলাৰশ্বিপ পালেনে নাই তেতিয়া যোনটো মানে থাইলেণ্ডত খেলি আহিছিলোঁ নাই তেনেকৈ মই স্কলাৰশ্বিপ পোৱা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকৈ মই একো পোৱা নাই যোগাযোগ কৰিছিলোঁ কাৰণ তাতে নিউজৰ থ্ৰুদিও বহুতখিনি মানে প্ৰচাৰিত হৈছিলে বাট মই তেনেকৈ পোৱা নাছিলোঁ একো ক'ৰবাত আপোনাৰ মনতে দুখ লাগিছিল তেতিয়া হয় মোৰ বেয়া লাগিছিলে কাৰণ মই এপ্লাইও কৰিছিলোঁ স্কলাৰশ্বিপৰ কাৰণে বাট পোৱা নাছিলে এভৰি টাইম এইটো আপোনাৰ হেৰি আহে যে পল্টন বজাৰ অফিচত আছিল ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ হেৰিত তাতেই মই এপ্লাই কৰিছিলোঁ কাৰণ তাতে এভৰি ইয়াৰ স্কলাৰশ্বিপৰ হেৰি আহে তো মই দেখিছোঁ যে গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ লগে লগে বা গভৰ্ণমেণ্টে নাজানো চেঞ্জ হোৱাৰ বুলিও নকওঁ মানে এভৰি টাইম কিবা নহয় কিবা প্ৰব্লেম দেখায় বাট নাপাওঁ একবাৰেই পাইছিলোঁ মই SGFI খেলি আহি তেতিয়া চিলভাৰ পাইছিলোঁ সেইটোৱে পাইছিলোঁ সেইটো মই 8,000 ছামথিং পাইছিলোঁ তেতিয়াৰ টাইমতে স্কুল নেশ্যনেল গেমছ খেলি আহিছিলোঁ মই তেতিয়া মই ক্লাছ এনেকুৱা 9 নে 8ত আছিলোঁ তেতিয়াই সেইটোৱে পাইছিলোঁ ফাৰ্ষ্ট সেইটোৱে লাষ্ট মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা বাকী আৰু মই তেনেকৈ আপুনি নেশ্যনেল স্কুল গেমছটো 4বাৰ খেলিছে আৰু 4বাৰে মেডেল পাবলৈ সক্ষম হৈছে আৰু 4বাৰে আপুনি জলপানী লাভ কৰিছে নেকি নাই 4বাৰে মেডেল পাইছিলোঁ কিন্তু 4বাৰে স্কলাৰশ্বিপ পোৱা নাই মই মেডেলটো পাইছোঁ 4বাৰ 3বাৰ ব্ৰঞ্জ পাইছোঁ আৰু এবাৰ চিলভাৰ পাইছিলোঁ তেনেকুৱা মই যিমান দূৰ দেখা পাইছোঁ যে 2008 চনৰ মানৰ পৰা আপুনি মাৰ্চেল আৰ্টৰ লগত জড়িত হ'ল আৰু আজি হৈ গ'ল 2024 চনত আমি কথা পাতি আছোঁ গতিকে প্ৰায় আপুনি 16টা বছৰ আপুনি সমৰ কলা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে গতিকে এই যাত্ৰা পথত আপোনাৰ ঘৰৰ যদি পৰিয়াললৈ চাবলৈ যোৱা যায় মা দেউতাৰ সহযোগিতা কেনেকুৱা ধৰণৰ কি ক'ব মা দেউতাৰ সহযোগিতাটো বহুত বেছিয়ে হয় কাৰণ চব বস্তুতে মটিভেট কৰে চব বস্তুতে আগবঢ়াই লৈ যায় আৰু দেউতাও বহুত বেছি কয় যে খেলিব লাগে কম্পিটিশ্যন টুৰ্ণামেণ্ট তো তেতিয়া মানে ময়ো কেতিয়াবা এনেকুৱা হয় যে নেখেলোঁ বুলি তেতিয়া দেউতাই কয় যে নাই খেলা চব একো মিছ নকৰিবা খেলা বাকী যি লাগে মানে প্ৰভাইড কৰিব লাগে মই কৰিম মানে লাগিলে যেনেকৈ হওক যেনেকুৱা থাইলেণ্ডত খেলিব যাওঁতেও নিজৰ ক'লোৱে ফাইনেন্সিয়েলি অলপমান উইক আছিলেও যদি দেউতাই মানে অলপ সহায় বিচাৰিছিলে তো পাইছিলোঁও তেনেকৈ আৰু সেইকাৰণে মই সেইখিনি বস্তু মোৰ বহুত মানে ভাল লাগে মানে যে আছে আমাৰ ছ'চাইটিত এনেকুৱা মানুহ যে মানে মটিভেট কৰে আগবঢ়ায় মানে যে যোৱা খেলিবৰ কাৰণে এনেকুৱাও আছে বাট সেই আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্ট পালে ভাল হয় আৰু সেইখিনি বস্তু আৰু এই আপোনাৰ কেৰিয়াৰত আপুনি ভাল লগা বেয়া লগা মুহূৰ্ত বহুখিনি হয়তো অতিক্ৰম কৰিছে কিবা শ্বেয়াৰ কৰিব বিচাৰিব নেকি ভাল লগা বেয়া লগা মুহূৰ্ত ভাল লগা বেয়া লগাটো হয় কেতিয়াবা যদি হাৰি যাওঁ তেতিয়াতো বহুত বেয়া লাগে আৰু বা কেতিয়াবা এনেকুৱা হয় যে খেলিবৰ কাৰণে গৈছোঁ বা কিবা মানে উইকনেছ আহিছে গা বেয়া লাগিছে তেতিয়াও মানে ডিপ্ৰেছড হৈ যাওঁ এংজাইটি বহুত বেছি হৈ যায় মানে টেনশ্যনো হৈ থাকে ন খেলাৰ আৰু যদি গা বেয়া হয় তেতিয়া আৰু বেছি হেৰি হয় তো তেতিয়া মন বেয়া লাগি থাকে যে কি হ'ব টুৰ্ণামেণ্টটোত তো সেইটো এটা মানে এংজাইটি এটা এনেও থাকে খেলৰ হেৰি আৰু ভাল লাগে এইটো তেতিয়া যেতিয়া মই জিকি যাওঁ মানে টেনশ্যনৰ হেৰিৰ পিছতো মানে অভাৰকাম কৰি কেনে জিকি যাওঁ তেতিয়া মানে বহুত ভাল লাগে মানে অসমৰ বহু ল'ৰা ছোৱালীয়ে হয়তো নাজানে যে ক্ৰীড়াক লৈ কেৰিয়াৰ হিচাপে একাডেমিক কেৰিয়াৰ হিচাপে ল'ব পাৰে গতিকে আপুনিয়ে তাৰ উজ্জ্বল আপুনি প্ৰমাণ গতিকে উপযুক্ত প্ৰমাণ আপুনি গতিকে অসমৰ খেলুৱৈসকলক উদ্দেশ্যি কি আহ্বান জনাব শেষত মই সেইটোৱে ক'ম যে চবে ভালকৈ খেলা যোনে যোনে খেলি আছা ভালকৈ খেলা আৰু তোমালোকে যদি এটা টাইমত ভাবিছা যে তুমি আনকো শিকাব পাৰিবা কোচিং দিব পাৰিবা বা তুমি আৰু আগবাঢ়িব খুজিছা তোমাৰ স্পৰ্টছৰ ফিল্ডতে তেন্তে তুমি এনেকুৱা ডিগ্ৰী বা তেনেকুৱা আগবাঢ়ি কৰি কেনে পঢ়া শুনা কৰিব পাৰা সেইটো লাইনতে স্পৰ্টছৰ ডিগ্ৰী হওক বা
ডিপ্ল'মাই হওক এটা স্পেচিয়েলাইজড গেম লৈ কেনে সেইটো গেমতো ডিপ্ল'মা কৰিব পাৰা আমাৰ আছে NIS মানে পাটিয়ালাত আছে সেইটোত ভালকৈ হেৰি কৰিব পাৰা শিকিব পাৰা আৰু আগবাঢ়ি যাব পাৰা খেলিলাই মানে ষ্টপ হৈ নাযাবা কোনোবা সেইটো লাইনত যদি যাব খুজিছা যাব পাৰা বহুত আছে সেনেকুৱা মানুহ বাহিৰততো বহুত আছে আমাৰ ইয়াতেহে খালি কম আছে অসমততো মই বহুত কমেই দেখিছোঁ স্পৰ্টছ কৰি থাকে তাৰপিছত এৰি দিয়ে সৰু সুৰা কাম কৰি জব কৰি কেনে কৰি আছে ৰিচেণ্টলি মই এজন দাদাক লগ পাইছিলোঁ তেওঁ কিবা কিবি সৰু সুৰা কাম কৰি আছে তেওঁ আগতে ভাল খেলিছিলে তো মানে এতিয়া কাৰণ এটা টাইমত যাই কিনে আমাক নিজকো ফাইনেন্সিয়েলি আমি ষ্টেবল হ'ব লাগে তো সেইটো সিহঁতে ফাইনেন্সিয়েলি ষ্টেবল হ'বৰ কাৰণে আমি অপৰচুনিটি নাপাওঁ ভাবে যে এইটো লাইনত গৈ কেনে কি হ'ব তো নৰ্মেল ডিগ্ৰী কৰি লয় BA কৰি লয় BSc কৰি লয় তাৰপিছত আনএমপ্লয়মেণ্টটো হয়ে আৰু কিমাননো হ'ব কাৰ কিমান হেৰি আছে তো সেনেকৈ জব অপৰচুনিটি নাপায় কোনোবাই যায় পুলিচৰ পিনে যায় পুলিচত পোৱাকেইটাতো পালে আৰু নোপোৱাকেইটাতো আৰু মানে হেৰি হয় বা আৰু এটা কি হয় পুলিচৰো মানে চাকৰিবোৰ এনেতো ভালে আছে এতিয়াতো অগ্নিবীৰ এইবোৰ আহি কেনে খালি অলপ বেয়া কৰি দিলে আৰু চিষ্টেমবোৰ 4 ইয়াৰ্ছৰ জব কৰি আকৌ পিছত বেলেগ ফালে চাবৰ কাৰণে অলপ দিগদাৰ হৈ যায় কিন্তু মই চাইছোঁ যে অলপমান আমাৰ অসম গভৰ্ণমেণ্টৰ মানে অলপ পে স্কেলটোও কম থাকে তো মানুহবিলাকেও সেইকাৰণে ভাবে কি কৰিম কি নকৰিম বাহিৰৰ কিন্তু সেইটোও বস্তু ভাল আছে মানে হাই লেভেলৰ পে স্কেলটো আছে মানে কিয় মই নাজানো ছেমে থাকিব লাগিছিল দেখোন নাজানো কিয় বেলেগ হয় অসম চৰকাৰে যদি পৰ্যাপ্ত সুবিধাখিনি দিয়ে আপুনি নিশ্চয় উৰিষ্যাৰ পৰা আকৌ অসমলৈ ঘূৰি আহিব অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে কাম কৰা নিশ্চয় আপোনাৰো মন আছে হয় এইটো মোৰ অফক'ৰ্ছ মন আছে কাৰণ মই যিহেতু অসমৰে জীয়ৰী তো মোৰ বাহিৰত থাকি কেনে কিমান দিন ভাল লাগিব বেছিতছে বেছি 1 বছৰ 2 বছৰ ভাল লাগিব তাৰপিছততো মই ইয়াতেই ঘূৰি আহিবৰ কাৰণে চাম মই নিজৰ জাগাত য'ত মোৰ নিজৰ জন্মভূমি তাতে মই আহিবৰ কাৰণে চাম তো ইয়াতে যদি গভৰ্ণমেণ্টে যদি সেনেকুৱা প্ৰভাইড কৰে যে এনেকুৱা জব আছে ফেচিলিটি দিয়ে তেতিয়াতো মই ইয়াতেই জইনিং কৰিম বা ইয়াতেই হেৰি কৰিম আছে তেনেকুৱা যেনেকুৱা DSO হ'ব পাৰে তো সেইটোও মই চেষ্টা কৰিম বাৰু এটা টাইমত যাই কেনে মই APSC থ্ৰু দি যেতিয়া ভেকেঞ্চি ওলাব মই সেইটোতো এপ্লাই কৰি কেনে মই নিজে পঢ়া শুনা কৰি কেনে তাতেও মই চেষ্টা কৰিম আৰু আছে দায়িত্বটো আছে সেইটো লেকচাৰাৰ হিচাপে সেইটোতো মই হেৰি কৰিম বাকী বেলেগতো এনেকুৱা নাই বেলেগ ক্ষেত্ৰত ইমান তো সেইখিনিয়ে আৰু আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে লগতে আপোনাৰ আগন্তুক সময়ৰ বাবে আপোনাক মই শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ মোৰো ভাল লাগিছে আপোনালোকে তেনেকৈ মোক এটা চান্স দিছে যে মই বেলেগক এটা মেছেজ দিওঁ মানে মোৰ নিজৰ অসমৰে ল'ৰা ছোৱালীবোৰৰ যাক মানে আগবাঢ়িব আহিব পাৰিব আৰু সিহঁতেও জানিব যে এনেকুৱা এটা হেৰি আছে অপৰচুনিটি পাব পাৰে তো এইখিনি চান্স দিয়াৰ কাৰণে মোৰো ভাল লাগিছে ধন্যবাদ জনালোঁ আপোনালোককো নিশ্চয়কৈ এয়া আছিল লজি বেগম তেখেতে জনালে তেখেতৰ কেৰিয়াৰ বিষয়ে নিশ্চয়কৈ তেখেত আৰু কিছুদিনৰ পাছতে উৰিষ্যালৈ যাব যিহেতু তেখেতে ফিজিকেল এডুকেশ্যনৰ টিচাৰ হিচাপে তাত জইনিং কৰিবৰ কাৰণে গৈ আছে আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে ক্ৰীড়া ক্ষেত্ৰত সেয়া সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ